Hello, welcome to that class. So, আজি আমি পঢ়িম Hayes Law. এটো এটা সায়েন্টিষ্টৰ নামেৰে দিছে Hayes Law. কি কৈছে অলপ থিওৰিখিনি চাও. Hayes Law also called Hayes Law of constant heat summation. So, constant heat summation মানে কি কৈছে যে টোটাল যেটো তোমাৰ হিটটো হ'ব এই হিটটো টোটাল যেটো সামেশন হ'ব এই সামেশনৰ কথা কৈছে. তা সামেশন মানে কি হয় এডিশন. Summation মানে হল এডিশন or Hayes law of heat summation. তো ইয়াত কি হয় হিটৰ যোগ হয়. তো কেনেকৈ যোগ হয় আমি পিছলৈ চাম. The rule first enunciated by Germain Henry Hayes. তো এইজন আছিলে এই সায়েন্টিষ্টজনৰ নাম যিজন সায়েন্টিষ্টে এই Hayes lawটো দিছিলে. আৰু এইজন কি আছিলে এজন সুইচ দেশৰ আছিলে এটো 1940 দিছিলে. তো stating that the heat absorbed or evolved যেটো আমি enthalpy পঢ়িছিলো যে heat absorbed or evolved or the change in enthalpy. So he enthalpy উপৰত বেস কৰি এটো enthalpy এটা advanced form হয় কি Hayes law. মানে enthalpy বুজাৰ পিছত আমি কি বুজিব লাগে Hayes law টো বুজিব লাগে. In any chemical reaction is a fixed quantity and is independent. Independent মানে স্বাধীন of the path. মানে পাথৰ মানে কোন পিনে যাব হেতু মানে পাথৰ প্ৰতি নিৰ্ভৰ নকৰে. এই পাথৰ পৰা এই স্বাধীন মানে এই পাথৰ ওপৰত কি নকৰিব ডিপেন্ড নকৰিব. Of the reaction or the number of steps taken to obtain the reaction. তো যিমানে তুমি যিমানটা স্টেপতে এটা ৰিঅ্যাকশনক তুমি সম্পূৰ্ণ নকৰা কিয় ইয়াৰ যেটো টোটাল এনথালপি হ'ব হেতু যাই কিনে সেম হ'ব. তো আমি পঢ়িম কেনেকৈ হ'ব অলপ নিশ্চয় দি অলপ কনফিউজন থাকিব একো নাই আমি অলপ আগবাঢ়িলে বস্তুখিনি ক্লিয়াৰ হৈ যাব লাহে লাহে. তাৰপিছত আছিল Hayes law can be written as তাৰ মানে কৈছে যে যেটো হি এনথালপি যেটো টোটাল এনথালপি হয় কোনো এটা বস্তুৰ হেতু কি হয় সামেশন অফ all the subsequent enthalpies ইয়াতো sub enthalpies এই বস্তুটো আমি অলপ এক্সাম্পলৰ হতে বুজিম পিছত জাস্ট এতিয়া মই বস্তুখিনি কৰি গৈছো ইয়াত যেটো del h যেটো হৈছিলে not del h not is the heat absorbed or evolved তাৰমানে হয়তো হিটটো এবজর্ব কৰিছে বা ইভলভ কৰিছে হেতু আমি পিছত গম পাম যে পজিটিভ নে নেগেটিভ and আৰু যেটো summation of del hn is the sum of heat absorbed or evolved এটো হল টোটাল মানে এডিশন টোটাল যোগফলটো কিমান হয় হেতু নাম হল এটো in the individual steps তো কিমানটা স্টেপত ৰিঅ্যাকশন এটা কমপ্লিট হৈছে হেতু হ'ব n number of steps যিমানটা স্টেপত ৰিঅ্যাকশন এটা কমপ্লিট হয় হেতু আমি কি বুলি জানাম এটো n number of steps of the reaction. Hayes law retains its identity because of its importance as the basis for calculating heats of reaction. তো আমি এটো কিহৰ কাৰণে ইউজ কৰো heats of reaction or heater calculation কাৰণে আমি কি কৰো Hayes law ইউজ কৰো. Hayes law exemplified by the calculation of the heat of formation of carbon dioxide from its elements carbon and oxygen. ইয়াত এটা एग्जांपल দিছে যে কার্বন আৰু অক্সিজেন তোমাৰ মিলি কি হয় আমাৰ কার্বন ডাই অক্সাইড হয় তো এই কার্বন ডাই অক্সাইডৰ কি হয় তোমাৰ -94 যেটো দিছে 054 এটো কি হয় এটো হল তোমাৰ টোটাল এনথালপি এটো তো এটো কি হ'ব পাৰে এবজর্ব হ'ব পাৰে ৰিলিজ হ'ব পাৰে সো এবজর্ব কেতিয়া হ'ব যেতিয়া নেকি তোমাৰ এটো কি হ'ব এন্ডোথার্মিক ৰিঅ্যাকশন হ'ব আৰু ইভলভ কেতিয়া হ'ব যেতিয়া নেকি তোমাৰ এটো এক্সোথার্মিক ৰিঅ্যাকশন হ'ব তো আমি পাম এবিলা তো এটো জাস্ট কোৱা হৈছে যে এটো টোটাল যেটো ৰিঅ্যাকশন এই ৰিঅ্যাকশনটোৰ যেটো এনথালপি চেঞ্জ হেতু হল 94.054 কিলোক্যালৰি ঠিক আছে তো এটুক আমি আৰু অলপ ভাঙি কিনে তলত পঢ়িব গৈ আছো ইন দিস ইকুয়েশন কি হৈছে c2 কি বুজাইছে তোমাৰ c2 ক্রিস্টালাইন বা সলিড ইয়াত s দিলে সলিড বুজাব আৰু c দিলে কি বুজাব ক্রিস্টালাইন বুজাব এটো যেটো c দিয়া হৈছে আৰু যেটো গ্যাস বুজাইছে আৰু যেটো আকৌ যেটো কি বুজাইছে গ্যাস বুজাইছে আৰু যেটো del h কৈছে এটো কি কৈছে ইয়াত হিট অফ ফৰ্মেশন তা মানে কার্বন ডাই অক্সাইডটো যে ফৰ্ম হৈছে হেতুৰ বিষয়ে ইয়াত কৈছে যে হিট অফ ফৰ্মেশন এটো কি হয় এনথালপিটো 94.054 তো এনেকুৱা ধৰণৰ যদি তুমি এতিয়া ক'ব যোৱা যে তেনেহলে কি হল মানে এক্স্যাক্টলি যেটো আমাৰ Hayes law হয় Hayes law কি কৈ আছে তো এতিয়া according to Hayes law the heat of formation of carbon dioxide is the same whether it occurs in one reaction or as represented by equation above or in two steps as represented by the given below তাৰ মানে কৈছে suppose যেটো তোমাৰ কার্বন ডাই অক্সাইড আছে এতিয়া কৈছে তাৰ মানে এবিলাক আমাৰ কিমান হ'ব এবিলাক হ'ব ৰিঅ্যাকটেন্ট ঠিক আছে ৰিঅ্যাকটেন্ট তো এটা ৰিঅ্যাকশন আছে এবিলাক আমাৰ ৰিঅ্যাকটেন্ট মিলি আমাৰ লাষ্টত কি দিলে এটো হল আমাৰ প্ৰডাক্ট তো কৈছে যে এই প্ৰডাক্টটো পাবৰ কাৰণে আমি এটা ডাইৰেক্ট আমি কি পাব পাৰো প্ৰডাক্ট পাব পাৰো এটো এটা পসিবিলিটি আছে
আকৌ কৈছে যে যদি এনেকুৱা নহয় কিনে যদি এটা ৰিয়েকশ্যন এনেকে হয় যে ফাইনেল প্ৰডাক্টটো পোৱাৰ আগতে এৰ পিছত আমাৰ এটা ইণ্টাৰমিডিয়েট প্ৰডাক্ট আহিলে সেই বস্তুটো ফাইনেলি লাষ্টত গৈহে আমাক কি দি আছে বি দি আছে মানে প্ৰডাক্টটো দি আছে তো এইটো আমাক কি হ'ব ইণ্টাৰমিডিয়েট প্ৰডাক্ট বাট এইটোক আমি একচুৱেল প্ৰডাক্ট ক'ব নোৱাৰো কিয় নোৱাৰো কাৰণ এইটো আমাৰ ফাইনেল প্ৰডাক্ট নহয় আমাৰ ফাইনেল প্ৰডাক্টটো হ'ল বি তো এই হেজ লৈ এইটো ক'ব বিচাৰিছে যে চাহে তুমি ডাইৰেক্টলি তুমি প্ৰডাক্ট গুচি যোৱা ইয়াতো তুমি প্ৰডাক্টত যাবৰ কাৰণে যিমানকেইটা তুমি ষ্টেপ লোৱা যিমানে ষ্টেপ নোলোৱা কিয় গোটেইকেইটা মিলি যিটো একচুৱেলি যিটো মানে তোমাৰ টোটেল এনথালপি যিটো সেইটো সমান হ'ব তাৰমানে কৈছে ইয়াত চোৱা এৰ পৰা বি ডাইৰেক্টলি প্ৰডাক্টত যাওঁতে কি পাইছে ডেল এইচ আৰ মানে এইটো এটা এনথালপি চেঞ্জ পাইছে কিন্তু তুমি যদি কোৱা যে নাই মই এইটো ৰুটেদি যাম তেতিয়াহ'লে প্ৰথমত এৰ পৰা সাপোজ কিবা এক্স দিলে এক্সৰ পৰা আকৌ তোমাক কি দিলে বি দিলে তো এনেকুৱা যদি হয় তেতিয়াহ'লে কি হ'ব তোমাৰ ইয়াৰ পৰা এটা ৰিয়েকশ্যন হৈছে সেইটো আমি কি হলো ডেল এইচ 1 দিলো আকৌ ইয়াৰ পৰা এটা ৰিয়েকশ্যন হৈছে সেইটোক আমি কি দিলো ডেল এইচ 2 দিলো তাৰমানে কৈছে যে এই যে টোটেল যেটো আমাৰ এনথালপি চেঞ্জ হৈছে ডাইৰেক্ট প্ৰডাক্ট পাওঁতে এইটো ইকুৱেল টু তুমি যিমানটা ষ্টেপ ল'বা সিমানটা ষ্টেপৰ এনথালপি চেঞ্জৰ সমান হ'ব তাৰমানে চাহে তুমি দুটা ষ্টেপ লোৱা या তিনিটা ষ্টেপ লোৱা যিমানে ষ্টেপ নোলোৱা কিয় টোটেল যেটো এনথালপি চেঞ্জ সেইটো সমান থাকিব চাহে তুমি এইটো ৰুটেদি যোৱা বা তুমি এইটো ৰুটেদি যোৱা সেম থাকিব তো এইটো ক'ব বিচৰা হৈছে তো এক্সাম্পল তোমাক দিছো অলপ চা যেনেকে কাৰ্বন ডাই অক্সাইড আছিল আমি কাৰ্বন ডাই অক্সাইডটো কি হয় CO2 তো দুটা অক্সিজেন এটা কাৰ্বন তো যদি আমি ভাবো যে ৰিয়েকশ্যনটো এনেকে হৈছে প্ৰথমত যে কাৰ্বন আৰু এটা অক্সিজেনৰ লগত মিলি কি হৈছে কাৰ্বন মনোক্সাইড হৈছে প্ৰথমত আকৌ কাৰ্বন মনোক্সাইডে আৰু এটা তোমাৰ অক্সিজেনৰ লগত লগ লাগি কি হৈছে কাৰ্বন ডাই অক্সাইড হৈছে তো দুটা ষ্টেপ হৈছে কিন্তু প্ৰথমতে আমি কি দেখালো কাৰ্বন প্লাস অক্সিজেন লগ লাগি তোমাৰ কি হৈছে কাৰ্বন ডাই অক্সাইড হৈছে এইটো আছিল আমাৰ প্ৰথম যেটো মানে এক্সাম্পল লৈছিলো কিন্তু এনেকুৱা হ'ব পাৰে যে এটা কাৰ্বনে তোমাৰ হাফ অফ অক্সিজেন মলিকুলৰ লগত তোমাৰ কি কৰি কাৰ্বন মনোক্সাইড কৰিছে আকৌ কাৰ্বন মনোক্সাইডৰ লগত তোমাৰ আকৌ আৰু এটা অক্সিজেন লগ লাগি কি কৰিছে কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কৰিছে তো এনেকুৱা হ'ব পাৰে দুটা ষ্টেপত হ'ব পাৰে তো যেটো কাহিনীটো হ'ল যে এতিয়া প্ৰথম ষ্টেপটোত কি হৈছে তোমাৰ প্ৰথম ষ্টেপত হৈছে যে যদি আমি কাৰ্বনৰ পৰা কাৰ্বন মনোক্সাইড আনো তেতিয়াহ'লে -26 ইমান কিলোকেলৰি তোমাৰ কি হৈছে ডেল এইচ আহিছে এনথালপি চেঞ্জ আহিছে আকৌ কাৰ্বন মনোক্সাইডৰ পৰা কাৰ্বন ডাই অক্সাইড পাওঁতে কি হৈছে তোমাৰ ইমানখিনি কেলৰি আহিছে এতিয়া এইটো এই 1 আৰু 2 যদি আমি এড কৰি দিও তাৰ মানে আমাৰ ফাইনেল প্ৰডাক্ট পোৱালৈকে যদি আমি এনথালপি চেঞ্জটো এড কৰি দিও তো ইয়াত হ'ব আমাৰ 1 প্লাস 2 যদি কৰো তেতিয়াহ'লে আমাক কি আহিব এইটো আহিব তো তোমালোকে নিজে এড কৰি চাব পাৰা 26 প্লাস 67 এইটো এড কৰিলে এই দশমিকখিনিও এড কৰি যাবা কিমান হয় এইটো ভ্যালু ইকুৱেল হ'ব লাগিব তো এই কথাটো বুজাব বিচাৰিছে বাই হেজ ল the sum of the above equation is this তো হেজ লটো এনেকে কথাটো বুজাব বিচাৰিছে এতিয়া এটো যে কৈছিল যে দুটা ৰুটৰ কথা এটো বস্তুটো মই অলপ বুজাই দিছো তোমালোকক এটো কেনেকে হ'ব পাৰে সাপোজ আমাৰ হাতত কি আছে আইস আছে তো আইস এটা প্ৰডাক্ট সৰি এটো এটা কি হয় বৰ্তমান আমাৰ ক্ষেত্ৰত ৰিয়েক্টেন্ট হৈ আছে ৰিয়েক্টেন্ট কিয় এটোৰ পৰা আমি কি বনাব লাগে গ্যাস বনাব লাগে তো এটো কি ডাইৰেক্ট আমি আইসৰ পৰা গ্যাস বনাব পাৰো আৰু সেই প্ৰসেছটোৰ নাম হ'ল সাবলিমেশন প্ৰসেছদি আমি আইসৰ পৰা ডাইৰেক্টলি গ্যাস বনাব পাৰো তো এই গ্যাস বনোৱাৰ যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া তোমাৰ কি হয় 300 কিলোজুল কি হয় তোমাৰ এনথালপি চেঞ্জ আহে 300 কিলোজুল তোমাৰ ডেল এইচ টু ইয়াত আহে কিমান 300 কিলোজুল কিন্তু এতিয়া যদি কোনোবাই কয় যে নাই মই আইসৰ পৰা কি কৰিম প্ৰথমত লিকুইড বনাম লিকুইডৰ পৰা আকৌ মই কি বনাম গ্যাস বা পেপাৰ বনাম সৰি গ্যাস বনাম তো এই যদি এনেকে কোনোবা ভাবে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে আমাৰ দুটা ষ্টেপ ল'ব লাগিব প্ৰথমত আইসৰ পৰা লিকুইড দেন লিকুইডৰ পৰা গ্যাস হয় না নহয় তো এতিয়া যদি তুমি ক'ব বিচাৰা যে হেজ ল কোনখিনিত কাম কৰি আছে তো হেজ ল এটো কৈ আছে যে এই যে আমি যদি ডাইৰেক্ট লিকুইডৰ আইসৰ পৰা যদি গ্যাস বনাও তেতিয়াহ'লে কিমান আমাৰ এনথালপি চেঞ্জ হয় 300 এতিয়া যদি আমি আইসৰ পৰা লিকুইড কৰো তেতিয়াহ'লে কি হয় 44 কিলোজুল তোমাৰ কি হয় এনথালপি চেঞ্জ হয় আকৌ যদি লিকুইডৰ পৰা আকৌ গ্যাসলৈ দিও তেতিয়াহ'লে কিমান হয় 256 কিলোজুল তোমাৰ কি হয় এনথালপি চেঞ্জ হয় তো টোটাল এনথালপি চেঞ্জ কিমান হ'ল 256 আৰু 44 ত কিমান হ'ব 3003 তো আমাৰ টোটালটো পালো কি 300 তো কাহিনীটো হ'ল যে যেটো আমি প্ৰসেস কৰিম যেটো প্ৰডাক্ট লাগে আমাক তাত এটা সেই প্ৰডাক্টটো পাওতে ডাইৰেক্ট ৰিয়েকশ্যনত যিমান হ'ব তাতকে তুমি যিমান ষ্টেপত যাবা সেই গোটেইকেইটা ষ্টেপ মিলি এইটোৰ সমান হ'ব লাগিব এই 300ৰ সমান হ'ব লাগিব সো এইটো হ'ল তোমাৰ হেজ লৰ বিষয়ে অলপ মানে কোৱা যায় তো
এতিয়া মই তোমাক আৰু অলপ কৈ দিছোঁ যেহেতু এইটো এনথালপিৰ লগত ৰিলেটেড তো লাষ্ট ক্লাছত হয়তো এইখিনি কোৱা নহ'ল তো যিটো বণ্ড এনথালপি ইয়াতো বণ্ড এনাৰ্জি হয় সেইটো এনেকুৱা ধৰণে আমি বুজাব পাৰোঁ যে দুটা তোমাৰ মই এইখিনি আৰু পঢ়ি নগ'লোঁ কাৰণ আগৰ ক্লাছত এইটো অলপ এনথালপিৰ বিষয়ে অলপ কোৱাই গৈছে তো যিটো তোমাৰ এই বণ্ড যিটো এট্ৰাকশ্যন থাকে তো এইটোৰ মাজতো তোমাৰ কি এটা কি হয় তোমাৰ এনাৰ্জি এটা থাকে তো আৰু সেইটো কি বুলি ক'ব তোমাৰ বণ্ড এনথালপি ইয়াতো বণ্ড এনাৰ্জি বুলি ক'ব the amount of heat required to break one mole of particular covalent bond of gaseous molecule forming free gaseous atoms or radicals at constant temperature and pressure etu ki boli kobo bond enthalpy ba bond energy je kiman kini heat lage ei tumar one mole of particular eta মানে covalent bond to bhangibor karone gaseous molecule tak ami ki boli kom bond energy ato bond enthalpy তো ইয়াত মানে এইটো যেটো এনথালপি সাইনটো দেখা পোৱা তো ইয়াত পজিটিভ দিয়া আছে পজিটিভ মানে হল কি হৈছে ই তোমাৰ এন্ডোথার্মিক ৰিয়েকশন মানে কি হৈছে হিটটো বাহিৰৰ পৰা দিব লগা হৈছে নাকি এৰিছে ই এৰা নাই তাৰ মানে কি কৰিছে বাহিৰৰ পৰা ভিতৰত দিয়া হৈছে এন্ডোথার্মিক মানে তো এইটো এটা এই যে পজিটিভ দিয়া আছে এটোৰ পৰা আমি বুজিব পাৰো যে এই ৰিয়েকশনটো কি হয় তোমাৰ এন্ডোথার্মিক ৰিয়েকশন আৰু নেগেটিভ থাকিলে কি হ'ব এটো এক্সোথার্মিক ৰিয়েকশন হ'ব তো এতিয়া আমি যেটো এই হেছলৰ বিষয়ে কৈছিলো আমি পঢ়িলো এটো যে এটো কি হয় এটা তোমাৰ যিমানটা স্টেপত তুমি ৰিয়েকশনটো কৰা তাৰে কি হয় প্ৰত্যেকটো এডিশন মিলি আমি কি কৰো হিট এনথালপি টোটাল কৰো হেতু আমাৰ কি হয় হেছ ল হয় তো এটু যদি আমি এক্সাম্পল এবিসি ৰ সহায়ত বুজো যেনেকে আগৰটো বুজিছিলো আকৌ এবাৰ মই ট্ৰাই কৰিছো এৰ পৰা আমি সি পাইছো তাত আমাৰ টোটাল এনথালপি এটু ঠিক আছে আকৌ সেম কনভাৰ্জন যদি আমি দুটা স্টেপত যদি ক্যাৰিড আউট কৰো মানে এৰ পৰা বি পাও দেন বি ৰ পৰা আকৌ আমি কি পাও সি পাও ঠিক আছে আমাৰ ফাইনাল প্ৰডাক্টটো কি হয় সি আমাক এটুহে লাগে আমাক এটু নালাগে মানে আমি এটুৰ প্ৰতি ইন্টারেস্টেড নহয় তো এর পৰা আমি সি পাবো পাৰো এটা কন্ডিশন আৰু এটা কন্ডিশন আছে যে এর পৰা বি হ'ব পাৰে বা বি ৰ পৰা দেন সি হ'ব পাৰে তাৰ মানে বি টু কি হয় তোমাৰ ইন্টারমিডিয়েট মানে মধ্যবৰ্তী কি কাম কৰি আছে মানে এর পিছত বি হয় বি ৰ পিছত সি হয় এনেকুৱা হলে কি হ'ব যদি এর পৰা বি হতে এটু এনথালপি চেঞ্জ হৈছে আকৌ বি ৰ পৰা সি হতে এটু এনথালপি চেঞ্জ হৈছে তাৰ মানে আমাৰ ফাইনাল প্ৰডাক্ট পাওতে আমি দুটা এনথালপি চেঞ্জ পালো তো এটু কোৱা হৈছে যে ফাইনাল প্ৰডাক্ট পাওতে আমাৰ টোটাল যেটো এনথালপি চেঞ্জ আছিল হেতু সমান হ'ব যিমানটা স্টেপত তুমি সেই ৰিয়েকশনটো কমপ্লিট কৰা তো এটু এতিয়া মই আশা ৰাখিছো যে তোমালোকে এটু ক্লিয়াৰ হৈ গৈছে যে হেছ লটো কাক কোৱা হয় তো যিমানটা স্টেপত কৰিবা সেই স্টেপ কেইটাৰ যেটো এনথালপি চেঞ্জ হ'ব সেই কেইটাৰ এডিশন কৰিলে টোটাল এনথালপিৰ সমান হ'ব সেই কথাটো ক'ব বিচৰা হৈছে বাই হেছ ল তো হেছ লটো কি কাৰণে ইউজ কৰা যায় হেছ ল কি কাৰণে ইউজ কৰা যায় এবাৰ তোমালোকে চাই লব পাৰা কি ক্যালকুলেট কৰিবৰ কাৰণে চোৱা টু ক্যালকুলেট heat of formation তাৰপিছত কম্বাসন heat of combustion heat of neutralization heat of ionization so এবিলাক আমি পিছলৈ পাই থাকিম so এবিলাক ক্যালকুলেট কৰিবৰ কাৰণে আমি কি কৰো হেছ ল ইউজ কৰো তো আহিব পাৰে হেছ লৰ এপ্লিকেশন বিলাক কি হয় to calculate the heat of reaction এটো heat of reaction ৰ কাৰণে which may not take place normally or directly তো এই বস্তুটো তোমাৰ আমি ক্যালকুলেট কৰিব পাৰো কাৰ দ্বাৰা হেছ লৰ দ্বাৰা to calculate heat of extremely slow or fast reaction তো একদম হয়তো স্লো ৰিয়েকশন এটাৰ মানে হিট অফ ৰিয়েকশন কিমান হ'ব বা একদম সুপাৰ ফাস্ট এটা তোমাৰ সুপাৰ ফাস্ট বুলি ক'ব গ'লে তাৰ মানে ইনস্ট্যান্টেনিয়াসলি যিবিলাক ৰিয়েকশন বিলাক হৈ যায় বহুত স্পিডত হৈ যায় তো সেইবিলাক ৰিয়েকশনৰ যেটো হিট অফ ৰিয়েকশন হয় হেতু কিমান হয় এনেকুৱা ধৰণৰ কিছুমান আমি যিবিলাক ফাইন্ডিংছ হয় আমি হেছ লৰ দ্বাৰা আমি পাব পাৰো to calculate the enthalpies of reactants and product তো product আৰু reactant বিলাকৰ যিবিলাক enthalpy আছে সেইবিলাক আমি ক্যালকুলেট কৰিবৰ কাৰণে আমি হেছ ল ইউজ কৰো তো যিবিলাক আমি আগতে পাই আহিছো এতিয়া আৰু পিছত আছে স্পন্টেনিয়াস প্ৰসেস বিলাক এইবিলাক আমি পিছত আলোচনা কৰিম তো এতিয়া হেছ লৰ যিবিলাক কনসেপ্টটো আছিল কিনে আশা কৰিছো সবে যে বুজি পাইছা আৰু যদি কিবা কনফিউজন থাকে আমি নিশ্চয়কৈ এটা ডিসকাশন ক্লাস কৰিম আমি তো থ্যাংক ইউ টিল দেন